চাওক, দুই এজন বিধায়কৰ মই দেখিছোঁ সংবাদ মাধ্যমত, কিন্তু মোৰ সমষ্টিত কোনো আমাৰ দলত গাদ্দাৰ নাই। আমাৰ দলত প্ৰতিগৰাকী কাৰ্যকৰ্তা আমাৰ বিষয়ববীয়াই নিষ্ঠাৰে কষ্ট কৰিছে, কাম কৰিছে দিনে নিশাই আমাৰ দলৰ সপক্ষে ভোট গোটাবৰ কাৰণে। গতিকে ক'ৰবাত কিবা যদি ঘটনা ঘটিছে মই ইমান নাজানো, কিন্তু মোৰ সমষ্টিত কোনো গাদ্দাৰ নাই। অথচ কংগ্ৰেছ পাৰ্টিতহে ইয়াত দুই এজন বিষয়ববীয়াই তেনেধৰণে আমাক সহায় সহযোগ কৰা এনেকুৱা কিছুমান কাম কৰিছে, কিন্তু আমাৰ দলত তেনেকুৱা ধৰণৰ কোনো গাদ্দাৰ আমাৰ সমষ্টিত নাই। আমাৰ সমষ্টিত সকলোৱে সুন্দৰকৈ কাম কৰিছে। আৰু আমাৰ সমষ্টিত আপোনালোকে এইবাৰ শুনি সুখী হ'ব, বা 4 তাৰিখে আপোনালোকে সকলোৱে গম পাব যে মই 96ৰ পৰা এই 7 নম্বৰটো ইলেকশ্যন খেলিছোঁ। 96ৰ পৰা মই নিৰ্বাচন খেলি ছবাৰ মই 5 বাৰ জয়যুক্ত হৈছোঁ, এবাৰ হাৰিছোঁ। আৰু এইবাৰ 7 নম্বৰ বাৰৰ ৰিজাল্ট অহা 4 মে'ত দিব। 96ৰ পৰা যিমান ভোট পাইছোঁ আফটাৰ ডিলিমিটেশ্যন, লোকসভাৰ নিৰ্বাচনৰ ফলাফল আপোনালোকে দেখিছে যে খুব ভালেই ৰিজাল্ট হৈছিলে। মই কৈছিলোঁ 1 লাখ ভোট পাব বুলি, আমাৰ 99,000 ভোট আমি পাবলৈ সক্ষম হৈছোঁ। কংগ্ৰেছ দলে 50,000 ভোট পোৱা নাছিলে, 49 তেনেকুৱা 1000 ভোট তেওঁলোকে পাইছিলে। আৰু এইবাৰ ভোটৰ পুলিং পাৰ্চেণ্টেজটো লোকসভা নিৰ্বাচনতকৈ বেছি। এইবাৰ অভিলেখ সৃষ্টি হৈছে যে আমাৰ আগতে যোৱাবাৰ 78% ভোট পোল হৈছিলে আমাৰ, এইবাৰ আমাৰ হৈছে 84% ভোট পোল, তাৰমানে 6% ভোট বাঢ়িছে। গতিকে 2 লাখৰ ওপৰ ভোট, গতিকে 12,000 ভোট বেছি পোল হৈছে আমাৰ। গতিকে 12,000 বেছি ভোট পোল হলে আমি তেনেকে হিচাপটো চাইছো যে এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু যথেষ্ট আশীৰ্বাদ ৰাইজে দিছে, আন্তৰিকতাৰে আমাৰ কাৰ্যকৰ্তা দলৰ বিষয়ববীয়াই কাম কৰিছে, গতিকে মই এইবাৰ হিচাপ নিকাচ কৰি চাইছো যে আমি 1,10,000 পৰা 1,20,000লৈকে ভোট আমি পাব লাগে। আৰু কংগ্ৰেছ দলে মইতো দেখিছো যে 50,000ৰ ওপৰত যদি ভোট পায় হয়তো 55,000 মান পাব পাৰে, তাতকে বেছি ভোট তেওঁলোকৰ কোনো কাৰণতে নহয়। মইতো ভাবো যে বিল' 50,000 হ'ব, কিন্তু 55লৈকে হয়তো তেওঁলোকে পাবগৈও পাৰে, চুবগৈ পাৰে। আৰু এইবাৰ ভোটৰ ডিফাৰেন্সটো আমি যদি 96 পৰা চাওঁ, আটাইতকৈ বেছি ভোটৰ ডিফাৰেন্সটো হৈছে আমাৰ 21 চনত আমি 24,000 ওপৰ ভোট ডিফাৰেন্সটো পাবলৈ আমি সক্ষম হৈছো। কাৰণ 21 চনত আমি 85,000, প্ৰায় 85,000 ভোট পাইছিলো, ডিফাৰেন্সটো 24,000 প্লাছ হৈছিল। আৰু এইবাৰ আমি 50,000 প্লাছ আমাৰ ডিফাৰেন্স হ'ব। গতিকে আমি ভোট পাব লাগে 1,10,000 পৰা 1,20,000 পাৰো হ'ব পাৰে। আৰু কংগ্ৰেছে বিল' 50,000, আৰু যদি বেছি তেওঁলোকে পায় হয়তো 55,000 পাব পাৰে। আৰু ডিফাৰেন্সটো আমি 50,000 প্লাছ এইবাৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে আমি সক্ষম হ'ম। এইবাৰ নদুৱাৰবাসী ৰাইজে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হিয়া উজাৰি আমাৰ উন্নয়নমূলক কাম বা আমাৰ চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত যিখিনি কাম কৰিছে, আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰা, আমাৰ ৰাজ্যখনৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত যিখিনি কাম কাজ কৰিছে, ইয়াৰ বাবে সন্তুষ্টিৰে সকলোৱে যি ভোট প্ৰদান কৰিছে ই এবাৰ অভিলেখ সৃষ্টি হ'ব। 7 নম্বৰ বাৰ নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত আটাইতকৈ বেছি ভোট ভাৰতীয় জনতা পাৰ্টীয়ে আমি পাবলৈ সক্ষম হ'ম। আৰু মই ক'লোৱেই 1,10,000 ওপৰত 1,20,000 ক্ৰছো কৰিব পাৰে। কংগ্ৰেছৰ 50,000ৰ ওপৰ হ'ব নালাগে। আৰু যদি তেওঁলোকৰ খুব বেছি ভাল হয় তেতিয়াহ'লে 55,000 আৰু 50,000ৰ ওপৰ লিডত আমি জয়যুক্ত হ'ম। চাওক, অসমত আমি চৰকাৰ গঠন কৰাটো নিশ্চিত। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি 100 চিটেই পাব লাগে NDA। কিন্তু মই আপোনালোকক কওঁ যে আমি
95 সিট প্লাছ মাইনাছ 5 হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াটো 100 কৈছে, কিন্তু মই ভাবো যে কোনো কাৰণতে 90 তললে আমাৰ নাহে, গতিকে 95 আশা কৰিছে, তাতকে বাঢ়িব পাৰে আৰু অলপ কমিবও পাৰে, কিন্তু 90 প্লাছ সিট থাকিবই।